নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বন্ধুবৰ্গ আৰু পেৰেণ্টছসকল, আপোনালোকক সকলোকে মোৰ PCD এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকক ক্লাছ 7ৰ ইংৰাজী কিতাপৰ লেচন নম্বৰ 5ত থকা ডেফ'ডিলছ নামৰ কবিতাটিৰ বাকী থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। আহা, তোমালোকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাবা। ভিডিঅ'খন চাই ভাল পালে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। So friends, let's get started without losing time. এতিয়া আমি কুৱেশ্যন নম্বৰ 5ৰ প্ৰশ্নখিনি আলোচনা কৰোঁ। আহা, কুৱেশ্যন নম্বৰ 5ত কৈছে তোমালোকৰ এ বিউটিফুল পয়েম ইজ মিন টু বি ৰিচাইটেড। এটা ধুনীয়া কবিতা কি হয়? ইজ মিন মানে বুজায়, টু বি ৰিচাইটেড আবৃত্তি কৰা বুজায়। অৰ্থাৎ ধুনীয়া কবিতা এটা আবৃত্তি কৰা ভাল হয়। লিচেন টু দ্য টিচাৰ ৰিডিং টু ইউ। আৰু তোমালোকে তোমালোকৰ শিক্ষকলৈ শুনা, শিক্ষকে যি কয়। দ্য ফ্ল'য়িং পেয়াৰ্ছ অফ ৱৰ্ডছ ফ্ৰম দ্য পয়েম, দুটাকৈ জোৰ শব্দ দিয়া আছে কবিতাটোৰ পৰা, এইখিনি শিক্ষকে পঢ়ি শুনাব, তোমালোকক এইখিনি শুনিব দিছে। দেন ৰিপিট দ্য ৱৰ্ডছ আফটাৰ দ্য টিচাৰ এণ্ড প্ৰেক্টিছ দ্য প্ৰনাউন্সিয়েশ্যন অফ ইচ ৱৰ্ড। কৈছে শিক্ষকে কোৱাৰ পিছত তোমালোকক এইখিনি শব্দৰ উচ্চাৰণ ৰিপিট কৰিব দিছে, আকৌ ক'ব দিছে উচ্চাৰণখিনি। দিছ উইল হেল্প ইউ ৰিচাইট দ্য পয়েম। আৰু এইখিনি কৰিলে তোমালোকে কবিতাখন ৰিচাইট কৰাত সহায় হ'ব। এই নম্বৰত যেনেকুৱা দিয়া আছে ৱাণ্ডাৰ্ড, আৰু সফালে দিয়া আছে ৱণ্ডাৰ্ড। ৱাণ্ডাৰ মানে ইনাই বিনাই ঘূৰি ফুৰা, আৰু ৱণ্ডাৰ্ড মানে হ'ল আচৰিত হৈছিল। ঠিক তেনেকুৱা বি নম্বৰত দিয়া আছে ব্ৰিজ, আৰু সফালে দিয়া আছে BRIDG। এইটোৰ উচ্চাৰণো এক ধৰণৰ ছেম উচ্চাৰণ হ'ব ব্ৰিজ, ইয়াৰ ডিৰ উচ্চাৰণটো নহয়। চি নম্বৰত দিয়া আছে শ্বাইন, আৰু এইফালে দিয়া আছে চাইন। ডি নম্বৰত দিয়া আছে ষ্ট্ৰেটছ, আৰু এইফালে দিয়া আছে ষ্ট্ৰেছড। ই নম্বৰত দিয়া আছে দে, আৰু সোঁফালে দিয়া আছে ডে। ঠিক তেনেকৈ এক নম্বৰত দিয়া আছে শ্ব', আৰু এইফালে দিয়া আছে শ্ব'। জি নম্বৰত দিয়া আছে ফ্লাছ, সোঁফালে দিয়া আছে ফ্লেছ। আৰু এইচ নম্বৰত দিয়া আছে হাৰ্ট, এইফালে দিয়া আছে HURT হাৰ্ট। দুটাৰ উচ্চাৰণ ছেম। তো এইখিনি আছিল কুৱেশ্যন নম্বৰ 5। এতিয়া আমি কুৱেশ্যন নম্বৰ 6ৰ পিনে আগবাঢ়িম। কুৱেশ্যন নম্বৰ 6ত দিয়া আছে লেটছ গ' বেক টু দ্য পয়েম ওৱান্স মোৰ। আকৌ এবাৰ কবিতাখনলৈ যাব কৈছে। এণ্ড নোট দ্য ফ্ল'য়িং, তলৰ বস্তুখিনি চাব কৈছে। এই নম্বৰত দিয়া আছে দ্য ফাৰ্ষ্ট লাইন L1 অফ দ্য পয়েম এণ্ডছ উইথ ক্লাউড। তোমালোকৰ নিশ্চয় মনত আছে যে কবিতাখনৰ প্ৰথম শাৰীটো আছিল আই ৱাণ্ডাৰ্ড লোনলি এজ এ ক্লাউড, যে প্ৰথম শাৰীটো শেষ হৈছে ক্লাউড শব্দৰে, আৰু দ্বিতীয় শাৰীটো শেষ হৈছে হিলছ শব্দৰে, তৃতীয় শাৰীটো শেষ হৈছে ক্ৰাউড শব্দৰে, ঠিক তেনেকুৱা চতুৰ্থ শাৰীটো শেষ হৈছে অৰ্থাৎ ডাফোডিল শব্দটোৰে। এতিয়া তলত কৈছে নোট দ্য ক্লাউড এণ্ড ক্ৰাউড আৰ এ পেয়াৰ অফ ৰাইমিং ৱৰ্ডছ। ইয়াত কৈছে তোমালোকে নিশ্চয় ওপৰত লক্ষ্য কৰা, ইয়াত ক্লাউড আৰু ক্ৰাউড এই দুটা হ'ল ৰাইমিং ৱৰ্ড। অৰ্থাৎ যোনবিলাক শব্দৰ শেষৰ উচ্চাৰণৰ মিল আছে এনেকুৱা শব্দক ৰাইমিং ৱৰ্ড বুলি কোৱা হয়। কেইদিনমান আগতে আগৰ ভিডিঅ' এখনত আলোচনা কৰিছিলোঁ যে ৰাইমিং ৱৰ্ড কাক কয়। যেনেকুৱা বুক, লুক, BOOK বুক, বুকৰ শেষত কি আছে কৰ নিচিনা উচ্চাৰণ হৈছে, ঠিক তেনেকুৱাকৈ লুক, লুকৰ শেষতো কৰ নিচিনা উচ্চাৰণ হৈছে। গতিকে বুক এণ্ড লুক এই দুটা হ'ল ৰাইমিং ৱৰ্ড। ইয়াত যেনেকুৱা কৈছে ক্ৰাউড এণ্ড লাউড, ক্লাউড এণ্ড ক্ৰাউড এই দুটা হ'ল ৰাইমিং ৱৰ্ড। ঠিক তেনেকুৱাকৈ অপজিটভাৱে হিলছ আৰু ডাফোডিলছ এই দুটা হ'ল ৰাইমিং ৱৰ্ড। তাৰ পাছত কৈছে নাও মেক এ লিষ্ট অফ আদাৰ ৰাইমিং ৱৰ্ড ইন দ্য পয়েম। আৰু কবিতাটোত তোমালোকে বহুতখিনি ৰাইমিং ৱৰ্ড পাবা, এইখিনি তোমালোকৰ নোটবুকত লিখিব দিছে। যেনেকুৱা ট্ৰিজ ব্ৰিজ, শ্বাইন লাইন, ৱে বে, গ্লান্স ডান্স, দে গে, গ্লি কোম্পানী, থট ব্ৰড, লাই আই, মুড চলিটিউড, ফলছ ডিফোডিলছ, হিলছ ডাফোডিলছ। আৰু ইয়াত যদি কোৱা হয় ফিল্ডছ, এইটো ৰাইমিং ৱৰ্ডটো হ'ব ডাফোডিলছ। তাৰ পাছত কৈছে চুজ ফ্ৰম দ্য বক্স ৱৰ্ড ৰাইমিং উইথ দ্য আণ্ডাৰলাইন ৱৰ্ড এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ। চুজ ফ্ৰম দ্য বক্স, ইয়াত এটা বক্স দিয়া আছে,
এই বক্সৰ ভিতৰত 4টা শব্দ আছে বা ৱাৰ্ড আছে, যেনেকুৱা ষ্টিল, ডান্সিং, মুড এণ্ড ব্ৰিজ। এই 4টা শব্দৰে তলৰ 4টা প্ৰশ্ন দিয়া আছে, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। এই 4টা বক্সৰ পৰা শব্দ লৈ তলৰ বাক্যখিনি তোমালোকক পূৰ্ণ কৰিব দিছে। 1 নম্বৰটো ঠিক তেনেকুৱা তোমালোকৰ হ'ব, দ্য ছান ইজ শ্বাইনিং এণ্ড দ্য গাৰ্ল ইজ ডেছ। গতিকে ইয়াৰ পৰা হ'ব ইয়াত ডান্সিং। দ্য ছান ইজ শ্বাইনিং, সূৰ্যটোৱে পোহৰ দি আছে, এণ্ড দ্য গাৰ্ল ইজ ডান্সিং, আৰু ছোৱালীজনীয়ে কি কৰি আছে, নৃত্য কৰি আছে। 2 নম্বৰটো হ'ব, দ্য ফৰেষ্ট ইজ ফুল অফ গ্ৰীণ ট্ৰিজ এণ্ড ফ্লাৱাৰ্ছ আৰ ডেন্সিং ইন দ্য কুল ব্ৰিজ। 3 নম্বৰটো হ'ব, অন দ্য টপ অফ দ্য বেয়াৰ হিল আই ষ্টেণ্ড মিউট এণ্ড ষ্টিল। আৰু 4 নম্বৰটো হ'ব, ডণ্ট স্পইল মাই মুড বাই বিং ছ' ৰুড। এতিয়া কুৱেশ্যন নম্বৰ 7ত তোমালোকে চোৱা, ইয়াত কৈছে ৰিৰাইট দ্য ফ্ল'য়িং পয়েটিক লাইনছ ইন এভৰিডে ইংলিছ। ৰিৰাইট মানে লিখিব দিছে, দ্য ফ্ল'য়িং পয়েটিক তলত দিয়া কাব্যিক শাৰীবোৰ ইন এভৰিডে ইংলিছ। 3টা পয়েটিক ভাষাত লিখা আছে, কাব্যিক ভাষাত লিখা আছে 3টা চেণ্টেন্স। এই চেণ্টেন্সবোৰক কেনেকৈ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ইংৰাজীত লিখিব পাৰোঁ তাৰ কথাকে কৈছে। তোমালোকে লক্ষ্য কৰা, প্ৰথম 1 নম্বৰত দি আছে 10,000 চ' আই এট এ গ্লান্স, অৰ্থাৎ মই এবাৰতে 10,000 বস্তু দেখা পাওঁ। এইটো কোনে কৈছিল? দ্য পয়েট উইলিয়াম ৱৰ্ডছৱৰ্থ। এইটো নিজৰ ভাষাত লিখিলে এনেকৈ লিখিব পাৰিবা, আই চ' 10,000 এট এ গ্লান্স। মই একেবাৰে 10,000 বস্তু চাব পাওঁ। 2 নম্বৰত দিছে ফৰ অফট হুৱেন অন মাই কোচ আই লাই ইন ভেকেণ্ট অৰ ইন পেঞ্চিভ মুড। এইটো তোমালোকে এনেকৈ দিব পাৰিবা, অফেন হুৱেন আই এম ভেকেণ্ট অৰ পেঞ্চিভ মুড আই লাই অন দ্য কোচ। ঠিক তেনেকুৱা 3 নম্বৰটো হ'ব, দেন মাই হাৰ্ট উইথ প্লিজাৰ ফিল্ডছ, মোৰ অন্তৰখন আনন্দৰে ভৰি পৰিছিল। এইটো পয়েটিক ভাষাত লিখা আছে, এইটো নিজৰ ভাষাত হ'ব, এভৰিডে ইংলিছত হ'ব, দেন মাই হাৰ্ট ফিলছ উইথ প্লিজাৰ, তেতিয়া মোৰ অন্তৰটো আনন্দৰে ভৰি পৰিছিল। এতিয়া কুৱেশ্যন নম্বৰ 7বিত কৈছে, ফাইণ্ড 2 ৱৰ্ডছ ইন দ্য পয়েম ডেট আৰ পয়েটিক ইন ফৰ্ম এণ্ড আৰ নট ইউজড ইন প্ৰজ, ৰাইট এ চেণ্টেন্স ইলুষ্ট্ৰেটিং দ্য ইউজ অফ ইচ অফ দ্য 2 ৱৰ্ডছ। ইয়াত কৈছে যে ফাইণ্ড 2 ৱৰ্ডছ, 2টা শব্দ উলিয়াব দিছে ইন দ্য পয়েম, কবিতাটোত, ডেট আৰ পয়েটিক, যোনবিলাকে কাব্যিক অৰ্থাৎ কাব্যত ব্যৱহাৰ কৰা হয়, এণ্ড নট আৰ ইউজড ইন প্ৰজ, আৰু প্ৰজত ব্যৱহাৰ কৰা নহয়। শব্দ 2টাৰ ব্যৱহাৰ বুজাবলৈ প্ৰতিটোৰে একোটাকৈ বাক্য লিখিব দিছে। মই তোমালোকৰ সুবিধাৰ কাৰণে ইয়াত লিখি দিছোঁ যে জোকাণ্ট মানে হ'ল প্ৰফুল্ল, উইদিন এ ফিউ উইকছ শ্বি গট হাৰ ইউজুৱেল জোকাণ্ট চেল্ফ। অলপ কেইসপ্তাহৰ ভিতৰত তাই নিজৰ প্ৰফুল্ল ৰূপ ঘূৰাই পাইছিল। ঠিক তেনেকুৱা 2 নম্বৰত তোমালোকে এনেকৈ দিব পাৰিবা, স্প্ৰাইটলি মানে প্ৰাণৱন্ত, হাঁহি খুচি থকা, দ্য ওমেন ৱাজ স্প্ৰাইটলি এণ্ড ক্লেভাৰ, মহিলাজনী প্ৰাণৱন্ত আৰু বুদ্ধিয়ক আছিল। কুৱেশ্যন নম্বৰ 7চিত কৈছে, ইলুষ্ট্ৰেট দ্য ডিফাৰেঞ্চ ইন মিনিং বিটুইন গেছ এণ্ড ষ্টেয়াৰ বাই ৰাইটিং এ চেণ্টেন্স ইউজিং ইজ। তোমালোকক বাক্য লিখি গেছ আৰু ষ্টেয়াৰ শব্দ 2টাৰ পাৰ্থক্য দেখুৱাব কৈছে। 2টা বস্তুৰে অৰ্থ হ'ল একেথিৰে চাই থকা, যেনেকুৱা তোমালোকে দিব পাৰিবা, গেছ, হি গেছড হাৰ ইন হিজ ফাৰ্ষ্ট মিট, তেওঁ তাইলৈ তেওঁৰ প্ৰথম দৰ্শনত একেথিৰে চাই আছিল। ঠিক তেনেকুৱা ষ্টেয়াৰ দিব পাৰিবা, দ্য গাৰ্ল কণ্টিনিউৱেল ষ্টেয়াৰ এট হিম, ছোৱালীজনীয়ে একেথৰে তাৰ ফালে চাই আছিল। তোমালোকে পেজ নম্বৰ 60 চাবা হা। কুৱেশ্যন নম্বৰ 8ত কৈছে, নোট ডেট 1 ৱৰ্ড ইন ইচ অফ দ্য ফ্ল'য়িং লাইনছ ইজ ৰং। ইয়াত কেইটামান শাৰী দিয়া আছে আৰু প্ৰতিটো শাৰীত এটাকৈ শব্দ ভুল লিখা আছে। ৰিৰাইট দ্য এক্সট্ৰেক্ট বিল' বাই ৰিপ্লেচিং দ্য ৰং ৱৰ্ড উইথ দ্য কাৰেক্ট ৱৰ্ড অফ দ্য পয়েম। আৰু যোনটো শব্দ ভুল আছে এই শব্দৰ ঠাইত তোমালোকে কবিতাখন পঢ়ি কবিতাৰ পৰা এটা শব্দ আনি এইটো শব্দ ৰিপ্লেচ কৰি নতুন চেণ্টেন্স বনাব দিছে। প্ৰথম শাৰীত যেনেকুৱা লিখা আছে, দ্য ট্ৰিজ বিচাইড দেম ডান্সড বাৰ্থডে, কিন্তু ট্ৰি বোলা কোনো ৱৰ্ড তোমালোকৰ কবিতাটোত নাই। ইয়াত হ'ব দ্য ৱেভছ বিচাইড দ্য ডান্স বাৰ্থডে। ঠিক তেনেকুৱা দ্বিতীয় শাৰীটো তোমালোকৰ হ'ব, আউট ডিড
দ্য স্পার্কলিং ওয়েভ সিন গ্লি। তৃতীয় শাৰী এ পয়েট কুড নট বাট বি গে। চতুৰ্থ শাৰীটোত হ'ব ইন সাচ এ জোকাণ্ড কোম্পানী। পঞ্চম শাৰীত আই গেছড এণ্ড গেছ বাট লিটিল থট। ঠিক তেনেকুৱা 6 নম্বৰ শাৰীটোত হ'ব হোৱাট ৱেল দ্য শ্ব' টু মি হেড ব্ৰড। এইখিনি আছিল তোমালোকৰ কুৱেশ্যন নম্বৰ 8খিনি। কুৱেশ্যন নম্বৰ 9টো তোমালোকে নিজে নিজে ট্ৰাই কৰিবা। আৰু কুৱেশ্যন নম্বৰ 10ত দিয়া আছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ। এতিয়া ব'লা আমি অলপ গ্ৰামাৰৰ বিষয়ে শিকোঁ। হেয়াৰ আৰ ছাম লাইনছ, ইয়াত কিছুমান শাৰী দিয়া আছে ডেট টেলছ আছ, যোনবোৰে আমাক কয় হোৱাট দ্য পয়েটিক ছেড, হোৱাট দ্য পয়েট ছেড, কবিয়ে কি কৈছিল। হি ৱাজ ডুইং ইন দ্য পয়েম, অৰ্থাৎ কবিয়ে কবিতাটিত কি কৰি আছিল। ৱৰ্কিং উইথ ইয়ৰ পাৰ্টনাৰ, তোমাৰ লগৰীয়াৰ সৈতে কাম কৰা। ফিল ইন দ্য ব্লেংকছ স্পেচেছ উইথ দ্য কাৰেক্ট ফৰ্ম অফ দ্য ৱাৰ্ড। ব্ৰেকেটত কিছুমান ৱাৰ্ড দিয়া আছে, অৰ্থাৎ ভাৰ্ব দিয়া আছে। এই ভাৰ্বৰ ঠাইত কি হ'ব তোমালোকক শুদ্ধকৈ লিখিব দিছে। প্ৰথম চেণ্টেন্সটো চোৱা। ওৱান ডে দ্য পয়েট উইলিয়াম ৱাৰ্ডছৱৰ্থ ৱাজ ডান্সিং এলং এ লেক, অল এট ওৱান্স হি ডেছ, ব্ৰেকেটত দিয়া আছে চি এ হোষ্ট অফ গল্ডেন ডেফোডিলছ, দ্য ডেফোডিলছ ডেছ, ব্ৰেকেটত দিয়া আছে ডান্স ইন দ্য ব্ৰিজ। তোমালোকৰ এইটো হ'ব যে এট ওৱান্স হি শ' এ হোষ্ট অফ গল্ডেন ডেফোডিলছ, দ্য ডেফোডিলছ ৱেৰ ডান্সিং ইন দ্য ব্ৰিজ। ইয়াত হ'ব দ্য পয়েট কম্পেয়াৰ্ছ, মানে তুলনা কৰিছিল দ্য ডেফোডিলছ টু দ্য ষ্টাৰ্ছ অন দ্য মিল্কি ৱে। যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, এইটো ছাবজেক্ট, গতিকে এই ছাবজেক্টৰ লগত তোমালোকৰ ভাৰ্বৰ লগত এজ বা ইয়ে যোগ হ'ব। সেইকাৰণে হৈছে কম্পেয়াৰৰ ঠাইত কম্পেয়াৰ্ছ। ঠিক তেনেকুৱা তাৰপিছৰ চেণ্টেন্সটোত কৈছে দে ডেছ ষ্ট্ৰেছ ইন দ্য নেভাৰ এণ্ডিং লাইন এলং দ্য ছাইড অফ দ্য লেক। এইটো তোমালোকৰ পাষ্ট ইনডিফিনিট টেন্সত হ'ব দে ষ্ট্ৰেছড ইন নেভাৰ এণ্ডিং, ইন এ নেভাৰ এণ্ডিং লাইন এলং দ্য ছাইড অফ দ্য লেক। তাৰপিছৰ চেণ্টেন্সটোত হ'ব হি নটিছড, এইটো পাষ্ট ইনডিফিনিট টেন্সত হ'ব। আৰু এইখিনি হ'ব ৱেৰ অলছ' ডান্সিং, এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব। তাৰপিছত কৈছে হি ৱাজ ইনজয়িং ছাম চিন ভেৰি মাছ। তাৰপাছত কৈছে হোৱেন দ্য পয়েট অফেন ৰিকল্ড, এইটো পাষ্ট ইনডিফিনিট টেন্সত হ'ব। আৰু লাষ্টতটো হ'ব বিগিনৰ ঠাইত বিগেন। কুৱেশ্যন নম্বৰ 11ত কৈছে ৰিড দ্য পয়েম কেয়াৰফুলি, অৰ্থাৎ কবিতাখন ভালকৈ পঢ়িব দিছে। পিক আউট দ্য ৱৰ্ডছ ফ্ৰম ইচ ষ্টেঞ্জা ডেট ইণ্ডিকেট অৰ ৰেফাৰ টু ছাম কাইণ্ড অফ একশ্যন অৰ ৱাৰ্ক। ইয়াত কৈছে যে কিবা কাম বা গতিবিধি বুজোৱা শব্দবোৰ প্ৰতিটো স্তৱকৰ পৰা বাছি উলিয়াব দিছে। তাৰপিছত কৈছে ইন ইয়ৰ এক্সাৰচাইজ বুক, তোমালোকৰ কিতাপত তোমালোকৰ বহীত মেক এ লিষ্ট, এখন লিষ্ট তৈয়াৰ কৰিব দিছে। অফ অল দ্য একশ্যন ৱাৰ্ডছ, সকলোবোৰ যোনবিলাক একশ্যন ৱাৰ্ড আছে ডেট ইউ হেভ পিকড আউট, আৰু যোনখিনি তোমালোকে কবিতাখনৰ পৰা উলিয়াই আনিবা। ইউজ দ্য ডিকশ্যনাৰী টু ফাইণ্ড আউট দ্য মিনিং অফ দ্য আনফেমিলিয়াৰ একশ্যন ৱাৰ্ড, যোনবিলাক শব্দৰ অৰ্থ বুজি নোপোৱা এইখিনিৰ কাৰণে তোমালোকক ডিকশ্যনাৰী চাব কৈছে। তোমালোকৰ ইয়াত দুটা চাৰ্ট দিয়া আছে, তোমালোকে নিশ্চয় দেখা পাইছা। বাওঁফালে দিয়া আছে একশ্যন ৱাৰ্ড আৰু সোঁফালে দিয়া আছে মিনিং। তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত লিখি দিছোঁ, যেনেকৈ ৱাণ্ডাৰ মানে সকলোৱে জানা বনাই ঘূৰা, আৰু এইটো ইংৰাজীত মিনিং হ'ব ৱাক অৰ মুভ ইন এন এমলেছ ৱে, অৰ্থাৎ লক্ষ্য নোহোৱাকৈ ঘূৰি ফুৰা। ঠিক তেনেকুৱা ফ্লট মানে ভাহি ফুৰা, মুভ শ্ল'লি অভাৰ লিকুইড, অৰ্থাৎ তৰল বস্তুৰ ওপৰত ভাহি ফুৰোৱা। তাৰপাছত কৈছে শ' মানে দেখিছিল, পাষ্ট টেন্স অফ চি, অৰ্থাৎ কি হ'ব চি শ' চিন। তাৰপিছত কৈছে ডান্স মানে নৃত্য কৰা। মুভ ৰিডিমেটিকেলি টু মিউজিক, অৰ্থাৎ সংগীতৰ তালে তালে লৰচৰ কৰা। তাৰপিছত কৈছে শ্ব' মানে প্ৰদৰ্শন, টু বি ভিজিবল, যোনটো বস্তু দেখুওৱা হয়। ইয়াত মই তোমালোকক ভিডিঅ' এখন প্ৰদৰ্শন কৰি আছোঁ, এইটো কি হ'ব শ্ব' বুলি ক'ব। ঠিক তেনেকুৱা গেছ মানে একেথৰে চোৱা, লুক ষ্টেডিলি। ঠিক তেনেকুৱা টুইংকল মানে চমক, গ্লিটাৰ। তাৰপিছত শ্বাইন মানে কি জিলিকি থকা, টু ৰিফ্লেক্ট। তাৰপিছত টচিং মানে আপ ডাউন কৰি থকা, এইখিনি কথা বুজোৱা হৈছে। 12 কৈছে দ্য একশ্যন ৱাৰ্ডছ ডেট ইউ হেভ লিষ্টেড ৰেফাৰ টু ছাম কাইণ্ড অফ একশ্যন অৰ ৱাৰ্ক ডান বাই দ্য পয়েট, অৰ্থাৎ যোনবিলাক একশ্যন ৱাৰ্ড কবিতাটোত কবিয়ে ব্যৱহাৰ কৰিছে
এই একশ্যন ৱৰ্ডবিলাক কি বুলি কোৱা হয়? ভাৰ্ব বুলি কোৱা হয়। সকলোবোৰ ভাৰ্ব বুলি কোৱা হয়। ৰাইট ডাউন সাম একশ্যন ৱৰ্ডছ ইন কলাম বি। ইয়াত দুটা ঘৰ দিয়া আছে, কলাম এ আৰু কলাম বি। কলাম বিত তোমালোকক একশ্যন ৱৰ্ড লিখিব দিছে আৰু এইফালে অৰ্থাৎ কলাম এত তোমালোকৰ কি দিয়া আছে? চোৱা, ক্লাউড মানে মেঘ, এইটো এটা নাউন, গল্ডেন ডাফোডিলছ নাউন, ষ্টাৰ্ছ নাউন, স্পাৰ্কলিং ৱেভছ নাউন। গতিকে তোমালোকৰ এইখিনি হ'ব। এতিয়া ক্লাউডছ বোলে কি কৰি থাকে? ভাহি থাকে, অৰ্থাৎ ফ্লট। ঠিক তেনেকুৱা গল্ডেন ডাফোডিলছে নাচি থাকে, গতিকে ডান্স হ'ব। তাৰপিছত ষ্টাৰ্ছবোৰে কি কৰি থাকে? জিলিকি থাকে, শ্বাইন হ'ব। স্পাৰ্কলিং ৱেভছ ডান্স কৰি থাকে। এইখিনি আছিল তোমালোকৰ একশ্যন ৱৰ্ড। এতিয়া কুৱেশ্যন নম্বৰ 12 বিত কৈছে ৱৰ্কিং উইথ ইয়ৰ পাৰ্টনাৰ, তোমাৰ সহপাঠীৰ সৈতে কাম কৰা। ইউজ দ্য ভাৰ্বছ ইন কলাম বি। আমি অলপ আগত যোনবিলাক ভাৰ্ব পাই আহিছোঁ কলাম বিত, যেনেকুৱা কলাম বিত কি আছিলে? তোমালোকৰ আছিলে যেন ক্লাউডৰ লগত ভাৰ্ব কি আছিল? ফ্লট। গতিকে এটা বস্তু তোমালোকৰ কাৰণে দিয়া আছে, দ্য ক্লাউড ৱাজ ফ্লটিং অভাৰ ভেলছ এণ্ড হিলছ। বাকীখিনি তোমালোকক তিনিটা চেণ্টেঞ্চ বনাব দিছে। 2 নম্বৰত হ'ব গল্ডেন ডাফোডিলছ ৱেৰ ডান্সিং। ঠিক তেনেকুৱা 3 নম্বৰত হ'ব ষ্টাৰ্ছ ৱেৰ শ্বাইনিং ইন দ্য মিল্কি ৱে। 4 নম্বৰত হ'ব স্পাৰ্কলিং ৱেভছ অফ দ্য লেক ৱেৰ ডান্সিং। এতিয়া কুৱেশ্যন নম্বৰ 13ত কৈছে ইউ হেভ এক্ৰছ দ্য টাৰ্ম প্ৰিপজিশ্যন। তোমালোকে ইতিমধ্যে প্ৰিপজিশ্যনৰ কথা শুনি আহিছা। ইউ ন' ডেট প্ৰিপজিশ্যন আৰ ৱৰ্ডছ লাইক এট, এজ, বাই, ফৰ, টু, এটচেট্ৰা। দিছ ৱৰ্ডছ আৰ ইউজুৱেলি প্লেচ বিফৰ এ নাউন অৰ এ প্ৰনাউন টু শ্ব' দেয়াৰ ৰিলেশ্যন টু প্লেচ, থিং, ডাইৰেকশ্যন, মিনছ, এটচেট্ৰা। এইখিনি তাৰমানে তোমালোকক কৈছে যে তোমালোকে প্ৰিপজিশ্যন অৰ্থাৎ অব্যয়ৰ কথা আগতে শুনি আহিছা। তোমালোকে জানা যে এট, এজ, বাই, ফৰ, টু আদি হ'ল কি? অব্যয়। এইবোৰ সাধাৰণতে স্থান, কাল, দিন, অৰ্থ আদিৰ লগত নাউন বা প্ৰনাউনৰ সম্পৰ্ক বুজাবলৈ ব্যৱহাৰ কৰা হয়। প্ৰথমত তোমালোকক দিছে যে লুক এট দ্য ফ্ৰেজেছ ফ্ৰম দ্য পয়েম। কবিতাটোত কিছুমান বাক্যাংশ ব্যৱহাৰ কৰা হৈছিল। ইয়াত তোমালোকক দেখুওৱা হৈছে অভাৰ ভেলছ এণ্ড হিলছ। 2 নম্বৰত দিছে বিচাইড দ্য লেক আৰু 3 নম্বৰত দিছে বিনিথ দ্য ট্ৰিজ। ইয়াত তোমালোকে এটা বস্তু লক্ষ্য কৰা, অভাৰ, বিচাইড এণ্ড বিনিথ তিনিওটা বস্তুৰ তলত অৰ্থাৎ ৱাৰ্ডৰ তলত কি দিয়া আছে? আণ্ডাৰলাইন। গতিকে এই আণ্ডাৰলাইন দিয়া ৱাৰ্ডবোৰেই হৈছে প্ৰিপজিশ্যন আৰু ইহঁতে কিহৰ লগত সম্বন্ধ কৰিছে? নাউনৰ লগত সম্বন্ধ কৰিছে। যেনেকুৱা লেক এটা নাউন, ট্ৰিজ এটা নাউন, তাৰপিছত ভেলছ এণ্ড হিলছ এইবিলাক হ'ল নাউন। দ্য আণ্ডাৰলাইন ৱাৰ্ডছ আৰ প্ৰিপজিশ্যন ডিন'টিং প্লেচ। আৰু এইবোৰে কি বুজাইছে? ঠাইৰ লগত সম্বন্ধ বুজাইছে। যে কি লেক এটা ঠাই হয়নে নাই? হয়, নিশ্চয় এটা ঠাই হয়, সৰুত এটা ঠাই। ঠিক তেনেকুৱা গছৰ তল এটা ঠাই, ঠিক তেনেকুৱা উপত্যকা আৰু পাহাৰৰ ওপৰেদি এইটো এটা ঠাই বুজাইছে। তাৰ তলত কৈছে হেয়াৰ আৰ ছাম মোৰ এক্সাম্পল। আৰু কিছুমান উদাহৰণ দিয়া আছে, যেনেকুৱা দিয়া আছে তোমালোকৰ ইন দ্য মৰ্ণিং অৰ্থাৎ ৰাতিপুৱা, এট নুন দুপৰীয়া, অন মানডে অৰ্থাৎ দিনৰ আগত অন বহে। দ্য আণ্ডাৰলাইন ৱাৰ্ডছ এবভ আৰ প্ৰিপজিশ্যন ডিন'টিং টাইম। আৰু এইবোৰে কি বুজাইছে? সময় বুজাইছে। যেনেকুৱা ইন দ্য মৰ্ণিং, কেতিয়া? মৰ্ণিঙত, এট নুন দুপৰীয়া, গতিকে সময়ৰ আগত। তোমালোকে কি বুজিলা? তেনেহ'লে যিকোনো নিৰ্দিষ্ট সময়ৰ ঘণ্টাৰ আগত কি বহিব? এট বহিব। মৰ্ণিঙৰ আগত সদায় ইন বহিব। ইন দ্য আফটাৰনুন, ইন দ্য ইভিনিং, ইন দ্য মৰ্ণিং। এই তিনিটা বস্তু মনত ৰাখিবা। এইখিনি বস্তু মই তোমালোকক পিছত ধুনীয়াকৈ বুজাই দিম। জাষ্ট এতিয়া অলপ ওপৰে গৈ আছোঁ। তোমালোকে ভাবিবা নপঢ়ালে আকৌ ছাৰে যে কুৱেশ্যনবিলাকে পঢ়াইছে, বাকী বস্তু টাচ কৰা নাই, সেইকাৰণে মই পঢ়াই দি আছোঁ। তাৰপিছত তলত কৈছে নাও ৰিড দ্য ফ্ৰেজেছ। নাও ৰিড দিছ ফ্ৰেজেছ অৰ্থাৎ ইয়াত দিয়া আছে আপ দ্য হিল, ডাউন দ্য ৰোড, টু দ্য নৰ্থ। এইবিলাক কি বুজাইছে? ডাইৰেকশ্যন বুজাইছে। কেনেকুৱা ডাইৰেকশ্যন? যেনেকুৱা আপ দ্য হিল পাহাৰৰ ওপৰলৈ, ডাউন দ্য ৰোড ৰাস্তাৰ তললৈ, টু দ্য নৰ্থ অৰ্থাৎ উত্তৰ দিশলৈ। এই সকলোবোৰ বস্তু যোনটো আণ্ডাৰলাইন কৰা আছে, যেনেকুৱা আপ, ডাউন এণ্ড টু, এইটো কিহৰ লগত বুজাইছে? দিশৰ লগত সম্বন্ধ বুজাইছে, প্ৰিপজিশ্যনৰ সম্বন্ধ। তাৰপিছত কৈছে হেয়াৰ আৰ ছাম মোৰ ফ্ৰেজেছ। আৰু কিছুমান ইয়াত বাক্যাংশ আছে, যেনেকুৱা বাই কাৰ, অন ফুট, উইথ এ নাইফ। তাৰমানে আণ্ডাৰলাইন কৰা বস্তুবোৰ কি? প্ৰিপজিশ্যন। তোমালোক ইতিমধ্যে গম পাইছা। এনেকুৱা যিকোনো বস্তুৰ আগত
যান বাহনৰ আগত সদায় কি প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়? বাই। যেনেকুৱা বাই কাৰ, বাই বাছ, বাই এৰোপ্লেন, বাই ৰিক্সা এনেকুৱা হ'ব। যেনেকুৱা আকৌ ভৰিৰে খোজ কঢ়া বুজালে কি হ'ব? অন বহিব। ঠিক তেনেকুৱা কোনো বস্তুৰে কটা বস্তুৰে অৰ্থাৎ অস্ত্ৰ শস্ত্ৰৰ আগত কি বহিব? উইথ বহিব। হেয়াৰ বাই অন উইথ ডিনট হাউ ছামথিং ইজ ডান। ফৰ এক্সাম্পল, আই কাট দ্য এপল উইথ এ নাইফ। মই এখন আপেল কিহেৰে কাটো? ছুৰীৰে কাটো। এতিয়া তোমালোকৰ তলত কৈছে নাও কমপ্লিট দিছ চেণ্টেঞ্চেছ উইথ দ্য কাৰেক্ট প্ৰিপজিশ্যন। তলত 5টা চেণ্টেঞ্চ দিয়া আছে, এইখিনি কাৰেক্ট প্ৰিপজিশ্যনত তোমালোকক ফিল আপ কৰিব দিছে। 1 নম্বৰত দিয়া আছে ক্লাউডছ ফ্লট ডেছ ভেলছ এণ্ড হিলছ। এইটো তোমালোকৰ 3টা দিয়া আছে অন অভাৰ বাই, ইয়াত হ'ব অভাৰ হিলছ এণ্ড ভেলছ। ঠিক তেনেকুৱা 2 নম্বৰ হ'ব দ্য ডেফোডিলছ ব্লুম বিচাইড এ লেক। 3 নম্বৰটো হ'ব ষ্টাৰ্ছ ওৱেৰ শাইনিং ইন দ্য নাইট স্কাই। 4 নম্বৰ হ'ব দে ফৰ্মড এ লাইন এলং দ্য শোৰ অফ এ বে। আৰু 5 নম্বৰটো হ'ব হি উড অফেন লাই অন হিজ কোচ লষ্ট ইন থটছ। কুৱেশ্যন নম্বৰ 14 ডিছকাছ ইন গ্ৰুপছ এণ্ড ৰাইট এ ফিউ লাইনছ অন। তোমালোকৰ গ্ৰুপত দল বান্ধি তলৰ বিষয়খিনি আলোচনা কৰি কেইশাৰীমান লিখিব দিছে। কুৱেশ্যন নম্বৰ 14A দিয়া আছে হাউ ইউ ফেল্ট আফটাৰ ইউ শ' এ বিউটিফুল গাৰ্ডেন ফুল অফ ব্লুমিং ফ্লাৱাৰ্ছ। তুমি যেতিয়া এখন ফুলি থকা ফুলৰ বাগিচা দেখা পাবা তোমাৰ কেনেকুৱা অনুভৱ হ'ব? এইটো দিয়া আছে A নম্বৰত। আৰু B নম্বৰত দিয়া আছে এ প্লেচ উইদাউট ট্ৰিজ এণ্ড ফ্লাৱাৰ্ছ। এটা ঠাই যেতিয়া য'ত নেকি গছো নাথাকিব, ফুলো নাথাকিব, তেতিয়া তোমালোকৰ কি অনুভৱ হ'ব? তোমালোকৰ কাৰণে পেজ এখন বনাইছোঁ, এইটো চাই লোৱা এতিয়া। কুৱেশ্যন নম্বৰ 14A কাৰণে তোমালোকে দিব পাৰিবা, এইটো পেজ নম্বৰ 63ত আছে। তোমালোকে চাই ল'বা। এইটো এনেকৈ লিখিব পাৰিবা আই ফিল ছ' হেপী টু চি এ বিউটিফুল গাৰ্ডেন ফুল অফ ব্লুমিং ফ্লাৱাৰ। তাৰপিছত লিখিব পাৰা ফ্লাৱাৰ্ছ আৰ ওৱান অফ দ্য মষ্ট বিউটিফুল ক্ৰিয়েশ্যন অফ নেচাৰ এণ্ড ইট ছিমছ লাইক এ হেভেন। ফুলৰ বাগিচাটো দেখা পালে কিহৰ লগত তুলনা কৰিব পাৰি? স্বৰ্গৰ লগত। তাৰপিছত দিব পাৰিবা দি চেণ্ট অৰ্থাৎ চেণ্ট, কালাৰ ৰং এণ্ড বিউটি আৰু সৌন্দৰ্য অফ এ ফ্লাৱাৰ্ছ এটা ফুলৰ এট্ৰাক্ট আছ এভৰি ডে আমাক সদায় আকৰ্ষিত কৰে। এজ এ ৰেজাল্ট আৱাৰ মাইণ্ডছ ফিল উইথ প্লিজাৰ এণ্ড জয়। আৰু ফলস্বৰূপে আমাৰ মনটো কি হয়? আনন্দ আৰু ফূৰ্তিত ভৰি পৰে। কুৱেশ্যন নম্বৰ 14B তোমালোকে দিব পাৰিবা উই কেনট ইমাজিন এ প্লেচ উইদাউট ট্ৰিজ এণ্ড ফ্লাৱাৰ। আমি এটা কি গছ আৰু ফুল নোহোৱা ঠাইৰ কল্পনা কৰিব নোৱাৰোঁ। বিকজ উইদাউট ট্ৰিজ উই কেনট গেট অক্সিজেন হুইচ ইজ ইছেঞ্চিয়েল ফৰ আছ। আমি গছ গছনি নহ'লে কি নাপাম? অক্সিজেন নাপাম। আৰু অক্সিজেন নাপালে আমি আল্টিমেটলি কি হয়? মৰিব লাগিব। উইদাউট অক্সিজেন উই কেনট লিভ এ ছেকেণ্ড। 1 ছেকেণ্ডো জীয়াই থাকিব নোৱাৰি। উইদাউট ট্ৰিজ এ প্লেচ উড বি ডেজাৰ্ট এণ্ড ইট উইল বি ছ' মাছ হট। আৰু য'ত গছ গছনি নাথাকিব এইটো মৰুভূমিত পৰিণত হ'ব আৰু যোনটো ঠাই কি অতিমাত্ৰা গৰম হ'ব। আৰু এইটো আমালোকৰ কাৰণে থকাৰ কাৰণে আমালোকৰ মানৱ জাতিৰ কাৰণে থকাটো অসম্ভৱ হৈ পৰিব। এইখিনি আছিল কুৱেশ্যন নম্বৰ 14B। তো তোমালোকে কুৱেশ্যন নম্বৰ 15A এণ্ড B নিজে ট্ৰাই কৰিবা। এইখিনিয়ে আছিল তোমালোকৰ আজিৰ দ্য ডেফোডিল নামৰ কবিতাটিৰ বাকী থকা প্ৰশ্ন উত্তৰখিনি। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ শেষত তোমালোকক এবাৰ অনুৰোধ কৰিছোঁ, তোমালোকে নতুনকৈ মোৰ চেনেলখন দৰ্শন কৰিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আকৌ তোমালোকক শেষত সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ।